আগতে গেং উপস্থিত হৈছে আৰু কি হৈছে আমি সৰু সুৰা মাননি এটা লৈছিলোঁ কিবা 150 টকা কিবা কিছুমানেতো 500 টকা দিছে কৈছে আমি যাম নহয় কি আমি আছো গতিকে তেওঁলোকৰ উৎসাহ আৰু তেওঁলোকৰ আগ্ৰহ দেখি ভাল লাগিছে ইমান আগ্ৰহ কৰিছে যে বাপৰে বাপ মানে মানি গৈছো যে কোনোবা আছে শিৱসাগৰ কোনোবা আছে এফালে তিনিচুকীয়া কোনোবা আছে ধৰি লওক মাজুলীত কোনোবা আছে এই শদিয়াত সবৰ পৰা গৈ আমাৰ ওচৰত উপস্থিত হৈছে ভাবিছোঁ আমি ইমান দূৰৰ পৰা আহি ইয়াত আজি মিটিং কৰিব আহিছে আৰু সময়ৰ আগত উপস্থিত হৈছিল গতিকে ভাল লাগে প্ৰতিজনৰে এই সংগঠনটোক লৈ বহুত আশা আছে যিহেতু ড্ৰাইভাৰ হিচাপে ময়ো গম পাওঁ যে বহুত বেছি আমি যদি পঢ়া শুনা বা শিকিলে নহয় আমি নাজানো কাক কি কথা ক'বগৈ লাগিব কেনেকৈ ক'বগৈ লাগিব ক'ত গৈ আমাৰ অভিযোগবিলাক দিবগৈ লাগিব আমি নাজানো অকল এটা কথা জানো যে কেন্দ্ৰীয় সমিতিক আমি কম কথাটো কেন্দ্ৰীয় সমিতিয়ে সমাধান দিব আমি যাম আৰু কাম হৈ যাব কিমান কথা আমি জানো গতিকে আমি প্ৰতিজন ড্ৰাইভাৰ তথা প্ৰতিজন অপাৰেটৰ প্ৰতিজন চালকৰ প্ৰতি আমি দায়বদ্ধ আমি সদায় সংঘবদ্ধ হৈ থাকিম এতিয়া মূল প্ৰসংগলৈ আহোঁ আমাৰ কিছুমান সমস্যা হৈছে আমাৰ ককাইদেউ আছে মহন্ত ককাইদেউ আমাৰ সভাপতি মহোদয় আছে আমাৰ কি হ'ল কিছুদিনৰ আগতে দুজনমান আমাৰ ড্ৰাইভাৰৰ মানে কিছুমান এনেকুৱা থাকে যে হেৰি তেওঁলোকৰ মালিক যে তেওঁলোকে কয় কিছুমান উদ্ভণ্ডালি কথা কয় ধৰি লওক যে এনেকুৱা হ'লে এনেকুৱা কামৰ পৰা উলিয়াম এনেকুৱা হ'লে এনেকুৱা কাম শেষ হ'ল ল'ৰাজন ওলাই আহিলে কিন্তু পেমেণ্ট পাতিৰ ক্ষেত্ৰত ভালেমান অসুবিধা হৈছে পেমেণ্ট পাতিৰ ক্ষেত্ৰত যিখিনি আপোনালোকে কৰিব ক'লে আমি সকলোখিনি কৰিলোঁ লেবাৰ ইউনিয়নৰ অফিচত আমি কাগজ দিলোঁ SP অফিচত কাগজ দিলোঁ SP অফিচৰ পৰা কাগজ নটিচ আকৌ তেওঁলোকৰ ওচৰলৈ গ'ল যিজন মানে মালিক পক্ষ তেওঁৰ ওচৰলৈ গ'ল তেওঁৰ ওচৰলৈ দুবাৰকৈ নটিচ গৈছে আৰু দুবাৰ কি কৈছে বিশ্বজিৎ সিঙে ভালকৈ জানে দুবাৰকৈ নটিচ যোৱাৰ পাছতো তেওঁ যেতিয়া ফোন কৰিছে তেতিয়া কৈছে তহঁতি যি কৰ কৰি ল যা যি কৰ এতিয়াও ৰেকৰ্ডিং আছে আমাৰ সকলো থৈ দিছে গতিকে তেখেতৰ নাম বিজু হাজৰিকা তেখেত এজন মধ্য আৰু মানে ব্যৱসায় গতিকে তহঁতি কি কৰ যা বুলি কোৱাৰ লগে লগে কিন্তু আমাৰ টিভিচকে ধৰিছে এইটো একদম ডাঙৰ কথা যেতিয়া আমাৰ মাজৰ এজন ভাইটি আমাৰ চালক আমাৰ লগৰ এজনক যদি কয় আমি ইমানখিনি কৰাৰ পাছতো কয় যে তহঁতি যি কৰ যা কোনো পইচা নিদিওঁ তেতিয়া কিন্তু বেয়া লাগে যে প্ৰকৃততে সেই মানুহজনক আমি দেখুৱাব পাৰিম যে আমাৰ দল কি আছে আমি প্ৰকৃততে আমি কি ক'ব বিচাৰিছোঁ কি দেখুৱাব বিচাৰিছোঁ সেইজনৰ কাৰণে সেইকেইটা পইচা বেছি নহয় কিন্তু ড্ৰাইভাৰজনৰ কাৰণে সেইকেইটা পইচা বহুত কাৰণ এদিনততো কেইটকা পইচা হয় খুব বেছি আমাৰ মানদণ্ড মতে এতিয়া যিটো কৈছে 14,000 যিমান টকা দিব লাগে সিমান টকাও দিয়া নাই এজনৰ পৰা ভাবে যে তেওঁলোকে কাটি ল'ব কিবা কৰিব সেইফালৰ পৰা এক্সট্ৰা ইনকম হ'ব কিবা হ'ব এইটো কথা হ'ব কিন্তু যে বুজি নাপায় যে তাৰ যেতিয়া টকা 20,000 বা 15,000 ৰখাই দিয়ে সেই পইচাতে কিমান কষ্ট হয় EMI এটা ভৰিব নোৱাৰিলে তাৰ কাৰণে 1,000 টকা বাউন্স লাগিলে কিবা এটা কৰিব নোৱাৰিলে ঘৰৰ কিবা এটা অসুবিধা সেইটো কৰিব নোৱাৰিলে কাৰোবাৰ মানুহজনে কিবা কৈছিলে সেইটো কৰিব নোৱাৰিলে চাউল কেইটামান আনিবলৈ পৰা নাই মাহৰ শেষত দৰমহা দিব খোৱা কিনামত অকল নিজৰ পেটটোহে চলিব পাৰিব গতিকে সমস্যা হৈছে এই সমস্যাটো মই প্ৰকৃত সমস্যাটো যিটো প্ৰকৃত সমস্যা এতিয়া সৰু পৰা সমস্যা ধেৰ আছে মই দেখিছোঁ এইখিনি আমি চল্ভ কৰিম আমি যিখিনি আমাৰ হাতত আছে আমি চল্ভ কৰিম হয়তো কাৰোবাৰ ঘৰত মানুহ ঢুকাইছে কিবা হৈছে আমি সংঘবদ্ধ হৈ আছোঁ আমি গৈ মেলি খবৰ লৈছোঁ কাৰোবাক পাৰিছোঁ আৰ্থিক সাহায্য দিছোঁ চবেই তুলি মেলি কৰি আছোঁ আমাৰ পৰ্যায়ত সৰু সুৰা মিটিং অনুষ্ঠিত কৰিছোঁ সকলোৱে লগ লাগি থাকিবলৈ কাৰণে ব্লাড ডনেশ্যন কেম্প আমাৰ গ্ৰুপ আছে ব্লাড ডনেটো কৰিছে 2-4জনৰ এনেকৈ কৰিবলৈ বহুত ধুনীয়াকৈ আগবাঢ়িছে মই কৈছোঁ 2-3 মাহ হৈছে আমাৰ সংগঠনৰ আমাৰ এই মজিয়ালৈ অহা 2-3 মাহৰ ভিতৰত ইমানখিনি আগবাঢ়ি গৈছে এতিয়া ন্যায্য পুঁজিৰ কথা যিটো আলোচনা হৈছে ন্যায্য পুঁজিৰ কাৰণে আমাৰ কোষাধ্যক্ষ সভাপতি সম্পাদক মহোদয় আমাৰ একাউণ্ট খুলি পইচা উঠোৱাত থাকিলে কাৰণ সহায় কৰিব লাগিব আমাৰ প্ৰতিজন ড্ৰাইভাৰক সহায় কৰিব লাগিব প্ৰতিজনে গতিকে আমি হৈ গৈছে অলৰেডি হৈ গৈছে আমাৰ কেন্দ্ৰীয়ৰ পৰা কিবা এটা মাননি হিচাপে প্ৰতি মাহে তুলি যোৱা হ'ব আৰু যদিহে কাৰোবাৰ ঘৰত কিবা দহা হৈছে সকাম হৈছে কোনোবা এক্সিডেণ্ট হৈছে কিবা হৈছে তেতিয়াহ'লে তেওঁলোকৰ ঘৰত প্ৰথমতে আমি গৈ উপস্থিত প্ৰথমতে আমি কম যে এইটো আমি কৰি আছোঁ এইটো আমি কৰিছোঁ যিমানখিনি পাৰিছোঁ আমি কৰিম গতিকে সেইখিনি কথা চিন্তা নাই কিন্তু যিখিনি আমাৰ হাতত নাই সেইখিনি কেন্দ্ৰীয় সমিতিক আমি অৰ্পণ কৰিছোঁ আমি পৰা নাই পইচা তুলিবলৈ যেতিয়া কয় যে আমি লেবাৰ কমিশনাৰ ফালৰ পৰা এখন নটিচ জাৰি হয় যে আপুনি 7 দিনৰ ভিতৰত পইচাটো দিব লাগিব সেইখিনিৰ পাছতো আজি 45 দিন পাৰ হৈ গ'ল 45 দিনৰ বহুত বেছিয়ে হৈছে 45 দিন পাৰ হৈ যোৱাৰ পাছতো পইচাটো দিয়া নাই তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ বিষয় মানে কি হয় অকল এজন ল'ৰা বা এজন ড্ৰাইভাৰক অকল তেওঁলোকে অপমান কৰা নাই
তেওঁলোকে এই আমি যে যিখন পিৰিয়ডত লিখি দিছো সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা নটিচ জাৰি হৈছে এই গোটেই সদৌ অসম গাড়ী চালক সন্থাক তেওঁলোকে অপমান কৰিছে এজন লোকক অপমান কৰা নহয় কাইলৈ মোৰ লগতো হ'ব পৰহিলৈ তেওঁলোকতো হ'ব গতিকে আমি কোনোবা এজন ঠিকাদাৰৰ কোনোবা এজন কিবা ব্যৱসায় আমি ব্যক্তিগতভাৱে একো ক'ব নাযাওঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা যিখিনি আমি এক্সপেক্ট কৰোঁ যিখিনি আমি ভাবোঁ যে তেওঁলোকৰ কাৰণে আমি গাড়ী চলাই আছোঁ কিন্তু তেওঁলোকৰতো আমি তলতীয়া পৰতলীয়া নহয় তেওঁলোকৰ এখন বস্তু আছে সেই বাহনখন চলাবলৈ মানুহ নাই গতিকে আমি কামটো কৰিছোঁ